ভাগিনৰ দোকানত যোৱা কিছুদিন ধৰি বহুতো ধৰণৰ লোহাৰ সামগ্ৰী চুৰি হৈ আছিলে, কিন্তু আমি কোনো ধৰণৰ সন্দেহমূলকভাৱে মানুহক ধৰিব পৰা নাই, যাৰ কাৰণে আমি CCTV কেমেৰা লগালোঁ। যেতিয়া নেকি আমি যোৱা ৰাতি মোবাইল প্ৰথমতে চালোঁ যে চুৰি মানে আমাৰ কিছুমান বস্তু হেৰাই গ'ল, তাৰ কাৰণে আজি আমি দিনত ধুনীয়াকৈ ফুটেজটো চাই ল'লোঁ। চোৱাতে গম পালোঁ যে 3জন ল'ৰা এখন গাড়ী লৈ আহি আমাৰ ভাগিনৰ দোকানৰ পৰা কিছুমান লোহাৰ সামগ্ৰী গাড়ীত উঠাই লৈ গ'ল। যেতিয়া নেকি আমি ফুটেজটো ভালকৈ চালোঁ, ল'ৰাকেইজনক চিনাক্ত কৰিব পৰা নাছিলোঁ, কাৰণ কি ৰাতি বহুত এন্ধাৰ হৈ আছিলে। কিছুদিন আগৰ পৰা লোহাৰ সামগ্ৰী চুৰি হৈছিল, আমিতো চুৰ ধৰিব পৰা নাই। তাৰপিছত মই কেইদিন আগত CCTV কেমেৰা লগালোঁ। যোৱা ৰাতি মই দেখিলোঁ যে মোৰ বস্তু হেৰাই গ'ল। আজি ৰাতিপুৱা মই ফুটেজ চেক কৰাৰ পাছত মই মানে কি মানুহ 3জনক আৰু এখন ইণ্ডিকা কাৰ দেখাত গাড়ীখন চিনাক্ত কৰি আজি সন্ধিয়া 7 বজাত গাড়ীখনক ধৰিলোঁ।